দাবি আমার দাবি আমার দাবি আমার দাবি অল ইন্ডিয়া তিৰাপকলি এজেণ্ট অফিচত আজি যিটো ৱাৰ্ড লিডু ৱাৰ্ড আছে আমাৰ 8 নম্বৰ ৱাৰ্ড লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত তাত পানীৰ সমস্যা হৈ আছে। পাহাৰৰ পৰা পানীটো আহি লিডু থানা ৰোড হৈ গোটেই আমাৰ 8 নম্বৰ হৈ 7 নম্বৰত যায়। এইটো আজি সমস্যা নহয়, এইটো 2016 চনৰ পৰা সমস্যা হৈ আছে। কিয়নো যেতিয়া মই 2016 চনত মোৰ মাৰ সকাম পাতি আছিলোঁ তেতিয়া মোৰ মনত আছে যে আমাৰ ঘৰত বহুত পানী হৈছিলে আৰু মানুহ আমাৰ ঘৰত আহিব নোৱাৰিলে। তো এইকাৰণে আমি আজি আহিছোঁ। আগতে আহিছিলোঁ মুখাৰ্জী ছাৰক, এজেণ্ট সাহেবক মই নাম ধৰি কৈছোঁ, শৰৎ মুখাৰ্জী সাহেব, তেখেতক আমি কৈছিলোঁ, বিনম্ৰ অনুৰোধ জনাইছিলোঁ যে আপুনি এইটো সোনকালে আমাৰ সমাধান কৰি দিয়ক, এইটো পানীৰ সমস্যাটো আমি সমাধান কৰি দিয়ক। তেখেতে ক'লে যে আমি 10 দিন বা এসপ্তাহৰ ভিতৰত আমি এই স্থায়ী সমাধান কৰি দিম। কিন্তু আজিলৈকে তেখেতে সময় পোৱা নাই, কিয়নো আজি তেওঁলোকে ইয়াত চাকৰি কৰি আছে। কেইদিন পিছত তেওঁলোকৰ ট্ৰেন্সফাৰ আহিব, তেওঁলোকে বেলেগ জেগাত গুচি যাব। আমি কি আছে, আমি যেনেকৈ থাকিম, আজি নহ'লে কালি আমি মৰি যাম, আমাৰ ল'ৰা ছোৱালী এনেকৈ ভুগি থাকিব। সেইকাৰণে মই এই মিডিয়াৰ যোগেদি আমি সমগ্ৰ ৰাইজক বা চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই পানীৰ সমস্যাটো সমাধান কৰে অতি শীঘ্ৰে, নহ'লে আমি বেলেগ এটা ৰাস্তা ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। এইটো পাহাৰৰ পৰা আহে আৰু এইটো মই ডাইৰেক্ট কৈ দিব বিচাৰিছোঁ, যিটো ইলিগেল মাইনিং হৈ আছে সেইটো ইলিগেল মাইনিংটো বন্ধ হ'ব লাগে। কেলৈ বেলেগে কাম কৰিব, বেলেগে টকা পইচা ঘটিব, ডাঙৰ বিল্ডিং বনাব। মই নাম নকওঁ, আপোনালোকে যদি বিচাৰে নাম ক'বলৈ মই নামো কৈ দিম, একো নাই। মোৰ আগতো কোনো নাই, পিছতো কোনো নাই। মই ডাইৰেক্ট ক'বলৈ গৈ আছোঁ যিটো ইলিগেল মাইনিং হৈ আছে, য'ত ত'ত ইলিগেল মাইনিং কৰি মাটিটো য'ত ত'ত পেলাই দিয়ে। সেইটো কাৰণে কি হয়, পানীটো যাব ৰাস্তা নাপায়, মানে যিকোনো ৰাস্তা এটা পালেই মানে সিহঁতি তাতে গুচি যায়। তো এইফালে আমাৰ থানাৰ যিটো মানে লিডু 8 নম্বৰ ৱাৰ্ড লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত, তাত আমাৰ বেছি ফ্লাড এফেক্ট হৈ আছে। এইটো আৰ্টিফিচিয়েল ফ্লাড হয়, এইটো নেচাৰেল ফ্লাড নহয়, এইটো আৰ্টিফিচিয়েল ফ্লাড হয়। মই আজি কৈ আছোঁ যে আমি বানপানীত ইমান ভুগি আছোঁ। কলিন্দাৰ পানী আহি আমাৰ গাঁৱত পূৰা ডুবি গৈছে, আমাৰ ঘৰৰ বস্তুখিনি চব ডুবি গৈছে। আমি খাব পৰা নাই, আমাৰ হাজবেণ্ডে ডিউটি যাব পৰা নাই, আমাৰ বাচ্চা স্কুল যাব পৰা নাই। আমি কলিন্দিয়াক বিনম্ৰভাৱে কৈ আছোঁ যে আমাৰ এইটো সমাধান কৰে যেন। আৰু কি ক'ম আৰু, আমি আহিছিলোঁ, আগতে আহিছিলোঁ এসপ্তাহ, কিন্তু সিহঁতে এইবিলাক আমাৰ কথাবিলাক ৰেছপন্স নিদিয়ে। বহুতবাৰ অহা হৈছিলে, এবাৰ দুবাৰ নহয়, বহুতবাৰে অহা হৈছে। আজিৰ পৰা নহয়, আজি বহুত বছৰৰ পৰা অহা হৈছে, কিন্তু কোনো আমি 8-9 বছৰৰ পৰাই আমি ক'ব বিচাৰোঁ যে আমাৰ সমাধান কৰি দিবলৈ পানীৰ সমস্যাখিনি। একো কৰা নাই, চব বেয়া হৈ আছে। ঘৰত মানে না লেট্ৰিন যাব পাৰোঁ, না বাথৰুম যাব পাৰোঁ, চবতে পানী সোমাই আছে। এতিয়া আমাৰ কিমান বস্তু চব বেয়া হৈ গ'ল। এইটো কোনে ভৰিব আমাৰ এইটো ক্ষতিখিনি কোনে ভৰিব? আমি কেনেকৈ ভুগিম? ল'ৰা ছোৱালী স্কুল যাব পৰা নাই। অলপ বৰষুণতে কলিন্দাৰ পানী আমাৰ ইয়াতে আহি জমা হৈ যায়। কলিন্দাৰ পানীটো ৰাস্তা উভয় আহি যায় আমাৰ ইয়াতে। 3 দিন 4 দিন পানীটো আমাৰ থাকে। কিমান আমি কম, বস্তু বেয়া হ'ল, কিমান বস্তু কাৰণে কিমান যুঁজিম আমি, কিমান যুঁজিম।